আজি আপোনালোকলৈ লৈ আহিছোঁ পেটিকোটৰ কিছুমান কালেকশ্যন। পেটিকোটৰ ধুনীয়া ধুনীয়া কালাৰ আহি গৈছে। আকৌ আপোনালোকে ল'ব পাৰিব। কালাৰবিলাক চাওক, এই দেখিছে একদম ধুনীয়া ধুনীয়া কালাৰ ল'ব পাৰিব। পেটিকোট কটনৰ পেটিকোট হয়। আৰু যিসকলে আমাৰ পৰা লৈ আছে তেখেতলোকসকলে গম পাইছে। আৰু পেটিকোটৰ চাইজটো কিমান ডাঙৰ চাইজ আৰু বহল ধুনীয়া আহল বহল চিলনি চাই লওক। একদম ধুনীয়া চিলনি আছে, দেখিছে একদম ত্ৰিপুল চিলনি ইণ্টাৰলক দিয়া আছে, ৰছী আছে আপোনালোকৰ। আৰু পাণ্ডাটো ধুনীয়া আহল বহল চাই চিলনি চাওক, চিলনি দেখাই দিয়া ধুনীয়াকৈ। চিলনি দেখিছে একদম পুৰা চিলাইটো ধুনীয়া চিলাই আছে আৰু কালাৰ নাযায়। পেটিকোটৰ কাপোৰটো খুব ভাল পাব আপোনালোকে। পেটিকোটৰ কালাৰবিলাক আপোনালোকে লৈ লওক। কালাৰবিলাক কেনেকুৱা কেনেকুৱা কালাৰ আহিছে আপোনালোকে চাব পাৰিব। আৰু যিসকলে পেটিকোট ল'ম বুলি ভাবে যদি লাগে ল'ব পাৰিব। আৰু দোকানৰ কাৰণে যদি লাগে দোকানৰ কাৰণেও ল'ব পাৰিব। এনেকৈ চাই লওক। খালি আপোনালোকৰ 6 পিচ পেটিকোট ল'ব লাগিব। কালাৰবিলাক দেখিছে। প্ৰতিটো পেকেটতে আপোনাৰ 6 পিচকৈ পেকেজিং আহে। আপোনালোকে 6 পিচকৈ ল'ব পাৰিব। যদি একেটা কালাৰে যদি 6 পিচ নালাগে, ধৰি লওক আপোনাৰ বেলেগ মিক্স কালাৰ কৰি ল'লেও হ'ব। 6 পিচ পেটিকোট আপোনালোকে ল'ব লাগিব। পেটিকোটৰ দামটো মই কৈ আছোঁ আপোনালোকক। চাওক কালাৰবিলাক দেখিছে ধুনীয়া ধুনীয়া আহল বহল। মোটামুটি 1200 নম্বৰ চাইজৰ পেটিকোটৰ সমান চাইজ হ'ব। মোটামুটি 38 চাইজ মানৰ মহিলাসকলে লগাব পাৰিব। দাম হৈ গ'ল অনলি 100 ৰুপিজ। ধুনীয়া ধুনীয়া পেটিকোট আহিছে। আপোনালোকে কালাৰবিলাক চাই লওক, যোনটো কালাৰ লাগে ল'ব পাৰিব। যদি আপোনালোকৰ এক কালাৰ যদি 6 পিচ লাগে সেনেকৈও ল'ব পাৰিব। যদি মিক্সিং কৰি লওঁ বুলি ভাবে মিক্সিং কৰি ল'ব পাৰিব। পেটিকোটৰ কালাৰবিলাক চাই লওক, একদম ধুনীয়া ধুনীয়া কালাৰ দেখিছে। ৰাণী পিংকত আছে, পাতল পিংকত আছে, দেখিছে কালাৰ চাই লওক। আৰু প্ৰতিটোতে আপোনাৰ ৰছী থাকিব, এনেকৈ ৰছী থাকিব। আৰু পেটিকোটৰ কোৱালিটি আপোনালোকে ভাল পাব। যথেষ্ট আহল বহল হয়, ঠেক নহয়। দাম হৈ গ'ল অনলি 100 ৰুপিজ। চাই লওক, অনলি 100 ৰুপিজত ধুনীয়া ধুনীয়া আহল বহলৰ চাইজৰ মোটামুটি 1200 নম্বৰ চাইজৰ পেটিকোট আপোনালোকে ল'ব পাৰিব দত্ত হ'লচেলৰ পৰা। আৰু যদি 6 পিচ লাগে অলপ দাম আমাৰ কম আছে। আৰু আমাৰ লগত যোগাযোগ কৰিব, কণ্টেক্ট নম্বৰ যিহেতু দিয়া আছে। 6 পিচ যদি লাগে মই দামটো মেছেজত আপোনালোকক জনাই দিম। কিন্তু আপোনালোকৰ ছিংগল পিচকৈ যদি লাগে অনলি 100 ৰুপিজত আমি এতিয়া বিকি আছোঁ দোকানত। অনলি 100 ৰুপিজ। যিসকলে দোকানত আহিব বিচাৰে, যিসকলে দোকানলৈ আহে তেখেতলোকে এটাকেও ল'ব পাৰিব, কোনো কথা নাই। কিন্তু আপোনালোকৰ যদি অনলাইনত যদি কোনোবাই ল'ব বিচাৰে মিনিমাম 6 পিচ আপোনালোকে পেটিকোট ল'ব লাগিব। খালি একেটা কালাৰ নহ'লেও চব মিলাই ল'ব পাৰিব। হা, কালাৰবিলাক চাই লওক। এনেকৈ 6 পিচকৈ পেকেজিং আহিব। আপোনালোকে 6 পিচকৈ ল'ব পাৰিব। পেটিকোটৰ কালাৰটো চাই লওক। সোনকালে আমাৰ কালেকশ্যনবিলাক এদাই হৈ যায়। যিহেতু আপোনালোকে অনলাইন অফলাইন সকলোতে ল'ব পাৰিব। সকলোতে সুবিধা আমি দিয়া আছে। আৰু যিসকলে অনলাইন ল'ব বিচাৰে তেখেতলোকে আমাক এড্ৰেছটো দি দিব, কোন জেগাত পঠাব লাগে আমি সেই এড্ৰেছৰ মতে পঠাই দিম। আৰু আপোনালোকে কেছ অন ডেলিভাৰীৰ কথা সুধি থাকে বহুতে। কেছ অন ডেলিভাৰী নহ'ব, পে'মেণ্টটো অনলাইন পে'মেণ্ট কৰিব লাগিব। আমাৰ মানে গুগল পে' বা ফোনপে'ত আমাৰ পইচাটো আপোনালোকে একাউণ্টৰ জৰিয়তে লগাই দিব লাগিব। তাৰপিছত আমি ইয়াৰ পৰা আমি মালটো পঠাই দিম। চাই লওক কালাৰবিলাক দেখিছে, সেইটো চাই লওক। অনলি 100 ৰুপিজত আপোনালোকে ল'ব পাৰিব। অনলি 1 পিচৰ দাম মই জনাই আছোঁ। যদি 1 পিচ লয় 100 টকা, যদি 6 পিচকৈ এনেকৈ পেকেটকৈ লয় আৰু দাম কম হ'ব। দামটো মই আপোনালোকক মেছেজ কৰি জনাই দিম। আপোনালোকে হোৱাটছআপত মেছেজ দিব। কালাৰ চাই লওক, যোনটো কালাৰ লাগে ল'ব পাৰিব। এনেকৈ 6টা কালাৰ 6 পিচ মিক্স কৰি ল'ব পাৰিব। এইবিলাক চাই লওক। যদি দোকানৰ কাৰণে যদি লাগে আমাৰ আৰু দাম কম আছে। দোকানৰ কাৰণে আৰু দাম কম আছে। আপোনালোকে আমি যিটো দামত বিকিছোঁ 100 ৰুপিজত আপোনালোকে বিক্ৰী কৰিব পাৰিব। আমি সেইটো দাম ধৰি দিম। এইবিলাক চাই লওক, ধুনীয়া ধুনীয়া কালাৰ দেখিছে, কালাৰ দেখিছে। চব কালাৰে আপোনালোকে ল'ব পাৰিব। কালাৰবিলাক চাই লওক ধুনীয়াকৈ। এইটো অৰেঞ্জ কালাৰ লাগিলে অৰেঞ্জ কালাৰ পাব। আৰু ধুনীয়া ধুনীয়া বেডশ্বীট আহিছে। গাৰু কভাৰ, বহুতে গাৰু কভাৰ কথা সুধি আছিলে। বগা গাৰু কভাৰ নাছিলে, গতিকে বগা ফিল লগা ফিল নলগা চব আহিছে। আপোনালোকে চাব পাৰিব। ভিডিঅ'টো চাই থাকক শেষলৈকে। এইবোৰ চাই লওক। অনলি 100 ৰুপিজত পেটিকোট, ধুনীয়া ধুনীয়া আহল বহল চাইজ। মনত ৰাখিব 1200 নম্বৰ পেটিকোটৰ চাইজৰ সমান হ'ব আপোনালোকৰ 38-40। যিসকলে ব্লাউজ পেটিকোট পিন্ধে তেখেতলোকৰ কাৰণে ধুনীয়া জোখত হ'ব, আহল বহল ধুনীয়া হ'ব। চাই লওক অনলি 100 ৰুপিজ। অনলি 100 ৰুপিজত এনেকৈ পেটিকোট লৈ ল'ব। পেকেটকৈ যদি লাগে পেকেটকৈও ল'ব পাৰিব। চাই লওক 100 টকা। অনলাইন অফলাইন সকলোতে সুবিধা আমাৰ দিয়া আছে। অনলাইনত যদি লাগে ল'ব পাৰিব, কোনো কথা নাই। এইটো চাই লওক, কালাৰ চাই লওক। অনলাইন অফলাইন সকলোতে ল'ব পাৰিব, চিন্তা কৰিবলগীয়া নাথাকে। এইটো চাই লওক, কালাৰ চাই লওক। প্ৰতিটোতে 6 পিচ আহে, 6 পিচ আহে। আপোনালোকে পেটিকোট ল'ব পাৰিব যদি 6 পিচকৈ লাগে। দোকানৰ কাৰণে যিমান পিচ লাগে কোনো কথা নাই, ল'ব পাৰিব। বহুত কম দামত দিম। আৰু আপোনালোকে এনেকুৱা দামত আমি দিম। আমি যিটো 100 টকা দামত বিকি আছোঁ আপোনালোকে নি 100 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব। গতিকে দোকানৰ কাৰণে যিমান লাগে ল'ব পাৰিব। এইটো চাই লওক,
দেখিছে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, তেতিয়া ভিডিঅ'বিলাক বনাবলৈ আমাৰ ভাল লাগে। আৰু দেখিছে এইটো চাই লওক, গাৰু কভাৰ দেখুৱাই দিলোঁ আপোনালোকক। ফিল নলগা গাৰু কভাৰ। ইয়াৰ কালাৰ আপোনালোকৰ মিক্স কালাৰ আহিব, দেখিছে। ইয়াৰ মিক্স কালাৰ আহিব গাৰু কভাৰ, দেখিছে। মিক্স কালাৰ আহিব, দেখিছে। কালাৰ চাই লওক, এইবোৰ চাই লওক, কালাৰ চাই লওক। ধুনীয়া ধুনীয়া কালাৰ আহিছে, আপোনালোকে কালাৰবিলাক চাই ল'ব পাৰিব। আপোনালোকে এনেকৈ চব মিক্সিং কালাৰ হ'ব। আৰু দুটা লগত দুটাকৈ আহিব, দেখিছে। এনেকৈ দুটাকৈ থাকিব গাৰু কভাৰ, এইটো চাই লওক। এনেকৈ দুটাকৈ আহিব গাৰু কভাৰ, ধুনীয়া ধুনীয়া গাৰু কভাৰ। ফিল লগাও পাব, ফিল নলগাও পাব, দেখিছে এইবিলাক। আৰু আপোনালোকে যদি এনেকৈ গাৰু কভাৰ যদি পেকেটকৈ লয়, 12 পিছৰ পেকেজিং আহিব। পেকেটকৈ ল'লে দাম আৰু বহুত দাম কম হ'ব। সেইটো মই আপোনালোকক যেতিয়া ল'ব মই আপোনালোকক জনাই দিম। আৰু যদি যিসকলে এনেকৈ দুটা লয়, দুটাত অনলি 70 ৰুপিছত আমি এতিয়া বিকি আছোঁ, মানে যোৰা 70 টকা। মনত ৰাখিব, গাৰু কভাৰ যোৰা 70 টকাত আপোনালোকে ল'ব পাৰিব। 12 পিছত 6 পিচ ল'ব পাৰিব আপোনালোকে, কোনো কথা নাই। 6 পিচ ল'লেও পাৰিব, কিন্তু আপোনাৰ পেকেজিঙত আপোনাৰ 12 পিছৰ পেকেট আহে। যিসকলে দোকানৰ কাৰণে বিক্ৰী কৰিবলৈ লয়, তেখেতলোকে পেকেটকৈ লৈ ল'ব, তেতিয়া আৰু অলপ ডিছকাউণ্ট হয়, তেখেতলোকৰ তেতিয়া লাভ হয়। এনেকৈ পেকেটকৈ আহিব, চাই লওক। কালাৰবিলাক ধুনীয়া ধুনীয়া মিক্স কালাৰ আহিব, আপোনালোকে মিক্স কালাৰ ল'ব পাৰিব। সেইটো চাই লওক, পুৰা পেকেটকৈ আছে, দেখিছে। ধুনীয়া ধুনীয়া কালাৰ, দেখিছে। চব কালাৰ মিক্স আহিব এইবিলাক গাৰু কভাৰ। ধুনীয়া ধুনীয়া ডিজাইন আহিছে, এইবিলাক কালাৰ চব মিক্স কালাৰ আহিব। মই কালাৰবিলাক দেখুৱাই দিছোঁ। 12 পিছৰ পেকেজিঙত কালাৰবিলাক কেনেকুৱা আহে আপোনালোকে চাওক। আৰু প্ৰতিটোতে দুটা আছে। ইয়াত 2 পিচ সোমাই আছে। 2 পিচ, 4 পিচ, 6 পিচ, 8 পিচ, 10 পিচ, 12 পিচ, এনেকৈ 12 পিছৰ পেকেজিং আহিব। আপোনালোকে দোকানৰ কাৰণে যদি লাগে বা নিজৰ ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণেও যদি লাগে ল'ব পাৰিব। যিমান পিচ লাগে ল'ব পাৰিব, কোনো কথা নাই। কিন্তু সৰহকৈ ল'লে দাম আমি আৰু ডিছকাউণ্ট কৰি দিম। আপোনালোক আমাৰ লগত যোগাযোগ কৰিব। এতিয়া যোৰা হ'ল অনলি দুটাত হ'ল 70 ৰুপিজ। মনত ৰাখিব, দুটাত হ'ল 70 ৰুপিজ। এনেকৈ আহিব, চাওক কালাৰ চাওক, ধুনীয়া ধুনীয়া কালাৰ আহিব। আপোনালোকে পুৰা এনেকৈ বান্দুলকৈ ল'ব পাৰিব, যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব এইবিলাক। আৰু যিমান পিচ লাগে ল'ব পাৰিব। এইবোৰ দেখিছে সৰু সৰু ফুল, এইবোৰ চাই লওক, সৰু সৰু ফুল পুৰা পেকেটকৈ ল'ব পাৰিব। বহুতে বগা গাৰু কভাৰ বিচাৰি আছিলে, আপোনাৰ ফিল নলগা যদি লাগে ফিল নলগা ল'ব পাৰিব, লগা যদি লাগে লগা ল'ব পাৰিব। অনলি দুটাত হৈ গ'ল 70 ৰুপিজ। মনত ৰাখিব, ধুনীয়া ধুনীয়া গাৰু কভাৰ আহি গ'ল, আপোনালোকে ল'ব পাৰিব। এইবিলাক চাই লওক, সৰু সৰু ফুলত ধুনীয়া ধুনীয়া আহিছে, দেখিছে। এতিয়া সৰু সৰু ফুলত বহুতে ভাল পায় গাৰু কভাৰবিলাক। এনেকুৱা কালাৰবিলাক লাইট কালাৰতে আনিছোঁ। এইবোৰ চাই লওক, কালাৰ চাই লওক, দেখিছে। পুৰা 12 পিছৰ পেকেজিং আহিব। মনত ৰাখিব, যোৰা 70 টকা, দুটাত 70 টকাত আপোনালোকে ল'ব পাৰিব। যদি 12 পিচ লয় আৰু 6 পিচ লয়, যদি 6 পিচ 12 পিচ লয় আৰু ডিছকাউণ্ট আহি যাব। আৰু আমাৰ লগত যোগাযোগ কৰিব, দামটো মই জনাই দিম, যিহেতু মই দুটা দামটো আপোনালোকক উল্লেখ কৰিছোঁ। আৰু ধুনীয়া ধুনীয়া এনেকুৱা কালাৰিঙত যদি লাগে, কোনোবাই কালাৰিঙত ল'লে লাগিলেও ল'ব পাৰিব। এইবিলাক চাই লওক, কালাৰিঙত দেখিছে, এইবোৰ চাওক কালাৰিঙত আহিছে। চব একে দাম হ'ব। যোৰা 70 টকাত আপোনালোকে এনেকুৱা গাৰু কভাৰ ল'ব পাৰিব। ধুনীয়া ধুনীয়া গাৰু কভাৰ, কটনৰ গাৰু কভাৰ আহিছে, ধুনীয়া ধুনীয়া চাই লওক। এইবোৰ চাই লওক, আজিকালি খুব চলি আছে এতিয়া। কালাৰ ছেটিং এনেকৈ মিক্স কালাৰ আহিব। যদি 12 পিচ লাগে এনেকৈ মিক্স কালাৰ যাব, আপোনালোকে এনেকৈ পেকেটকৈ যাব। এইটো যিহেতু 12 পিছত আপোনালোকে বহুতখিনি কম পাব, বহুতখিনি ৰেহাই পাব। আপোনালোকে লৈ ল'ব, যিমান পিচ লাগে ল'ব পাৰিব। আৰু ফিল লগা যদি লাগে এনেকৈ ফিল লগাও ল'ব পাৰিব। এইটো চাই লওক, এনেকুৱা যদি ফিল লগা লাগে ফিল লগাও ল'ব পাৰিব। ফিল লগা দুটাকৈ আহিব, ইয়াত দুটাকৈ আহিব। চাই লওক, কালাৰবিলাক চাই লওক, কেনেকুৱা কেনেকুৱা কালাৰ আহিব মই দেখুৱাই দিছোঁ আপোনালোকক। যিহেতু 12 পিছৰ পেকেজিঙত কালাৰ কি কি আহে চাই লওক। পুৰা বান্দুলত কালাৰ কি কি আহে চাই লওক। আপোনালোকৰ মন পচন্দৰ কালাৰ আহিব। আপোনালোকে নিৰ্ভয় আপোনালোকে ধুনীয়াকৈ 12 পিচ আপোনালোকে অৰ্ডাৰ দিব পাৰিব। দোকানৰ কাৰণে আমি আৰু খুব কম দামত ধৰি দিম, আপোনালোকে যাতে আমাৰ দামত বিক্ৰী কৰিব পাৰিব। আৰু ফিল লগাটো দাম হৈ গ'ল, দুটা যাব, এটাতো নাযায়, দুটাতো হ'ব আপোনালোকৰ 80 টকা। মনত ৰাখিব, ফিল লগা গাৰু কভাৰ যোৰা হ'ল 80 টকা দেই, মনত ৰাখিব। মানে পাৰ পিচ 40 টকাকৈ পৰিব। আৰু যিসকলে 12 পিচ ল'ব বা 6 পিচ ল'ব আৰু কম হ'ব দাম, সেইটো আমি দামটো মই জনাই দিম। আৰু আপোনালোকে আমাৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰতিদিনাখনি আমি ভিডিঅ' বনাই থাকোঁ। আমাৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব। আমাৰ চেনেলটো আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। এইবোৰ চাই লওক,
আৰু সৰু সৰু ফুলত ধুনীয়া ধুনীয়া ডিজাইন আহিব মানে এনেকুৱা কোনোবা যদি এইটো কালাৰ ছেটিঙত লাগে বুলি ক'লে এইটো কালাৰ ছেটিঙত পাব মানে দেখিছে চাই লওক গাৰু কভাৰ যোৰা 80 টকা মনত ৰাখিব যোৰা 80 টকাত আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু যদি 12 পিছৰ লাগে দাম আৰু কম আহি যাব 12 পিছ যদি লাগে আৰু দাম কম হ'ব মনত ৰাখিব ইয়াৰ কালাৰ ধুনীয়া ধুনীয়া কালাৰ আহিব এইবিলাক চাই লওক এনেকৈ পুৰা পেকেটকৈ আহিব মই চব পেকেটটো খুলি নিদিওঁ আপোনালোকক কালাৰবিলাক চাই লওক এনেকৈ পুৰা পেকেটকৈ আহিব 12 পিছৰ পেকেজিং হ'ব এইবোৰ দেখিছে পুৰা 12 পিছৰ পেকেজিং হ'ব খুব কম দামত আপোনালোকে ল'ব পাৰিব খুব কম দামত আপোনালোকে দত্ত হ'লচেলৰ লগত যোগাযোগ কৰক যদি দোকানৰ কোনোবা যদি দোকান দিম বুলিও ভাবি আছে দোকানৰ কাৰণে আমাৰ দোকানত আহিব খুব কম দাম আমি লগাই দিম এইবিলাক দেখিছে অনলি 80 টকা যোৰা হয় আপোনাৰ গাৰু কভাৰ যোৰা হৈ গ'ল 80 টকা যদি 12 পিছৰ পেকেট লয় আৰু বহুত দাম কম হ'ব আপোনালোকে ক'ব নোৱাৰিব বহুত কম হ'ব এইবোৰ চাই লওক ধুনীয়া ধুনীয়া গাৰু কভাৰ ডিজাইন যেনেকুৱা লাগে ল'ব পাৰিব চাই লওক কালাৰ চাই লওক পুৰা 12 পিছৰ পেকেজিং লৈ ল'ব বহুতেই কম দামত পাব বহুত কম দামত পাব আমাৰ এইখিনিতে আমাৰ দোকানখনৰ এড্ৰেছটো পুনৰবাৰ আকৌ কৈ দিছোঁ আমাৰ দোকানখন আছে ধেমাজি মেইন তিনিআলিতে আছে আপোনালোকে যদি ডিব্ৰুগড়ৰ ফালৰ পৰা আহে বহুতে ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে মানে আমাৰ তিনিআলিটো পাৰ হৈ যায় ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে ফাৰ্ষ্ট যিটো ট্ৰেফিক পইণ্ট আমাৰ টাউনত সোমাওঁতে যিটো ফাৰ্ষ্ট ট্ৰেফিক পইণ্ট সেই ট্ৰেফিক পইণ্টটো পাৰ হ'বই নালাগে আমাৰ দোকানখন মানে ট্ৰেফিক পইণ্ট নাপাওঁতে থাকি যায় মানে লগতে আছে কিন্তু ট্ৰেফিক পইণ্টটো পাবগৈ নালাগে আৰু যদি লখিমপুৰ ছাইডৰ পৰা আপোনালোকে আহে তেতিয়া আপোনালোকে আমাৰ ধেমাজি 3টা ট্ৰেফিক পইণ্ট আছে আপোনালোক ফাৰ্ষ্ট ট্ৰেফিক পইণ্টটো লখিমপুৰৰ ফালৰ পৰা যদি আহে ফাৰ্ষ্ট ট্ৰেফিক পইণ্টটো পাৰ হৈ ছেকেণ্ডটো পাৰ হৈ 3 নম্বৰটো পাৰ হৈয়ে আমাৰ দোকানখন ৰাইট ছাইডে পাব মনত ৰাখিব আৰু দোকানখনৰ ওচৰতে আমাৰ কংগ্ৰেছ ভৱন এটা আছে আপোনালোকে সেইটো মনত ৰাখিব যদি উলিয়াব নোৱাৰে আমাৰ নম্বৰ দিয়া আছে আমাৰ নম্বৰত আপোনালোকে ফোন কৰিব আমি ধুনীয়াকৈ বুজাই দিম মই ধুনীয়াকৈ কৈ দিলোঁ আৰু আমাৰ এইখিনিতে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এইবিলাক চাই লওক এইবিলাক কালাৰিঙত আহিছে যদি কালাৰিঙত যদি লাগে কালাৰিঙত ল'ব পাৰিব আৰু আমাৰ পৰা যিসকলে বস্তু লৈ আছে যিসকলে আমাৰ ভিডিঅ' চাই বস্তু ক্ৰয় কৰি আছে তেখেতলোকৰ কাৰণে আমি এটা গিফ্টৰ ব্যৱস্থা কৰিম মানে আমি এইটো পুৰস্কাৰ দিম এইটো চাই লওক এনেকুৱা ধুনীয়া ধুনীয়া বস্তু দিম আমি প্ৰতি সপ্তাহে সপ্তাহে আমি এনেকৈ দি যাম বুলি ভাবিছোঁ গতিকে এই সপ্তাহত আমি এনেকুৱা আপোনালোকৰ যিসকল কাষ্টমাৰ আছে আমাৰ তেখেতলোকৰ নম্বৰ জৰিয়তে লটাৰী হ'ব খেলটো এইটো চাই লওক এনেকুৱা ধুনীয়া ধুনীয়া আপোনালোকক এটা গিফ্ট কৰিম আমি এইটো আপোনাৰ মিল্টনৰ ফ্লাস্কৰ সৰু এটা গিফ্ট আৰু আমাৰ ফালৰ পৰা আৰু এনেকুৱা ল'ব পাৰিব ধুনীয়া ধুনীয়া এইটো মিল্টনৰ এনেকুৱা প্ৰতি সপ্তাহত 2জনক আমি গিফ্ট কৰিম মানে আপোনালোকৰ আমাৰ সপ্তাহত যিকেইজনে আমাৰ পৰা বস্তু ক্ৰয় কৰি আছে তেখেতলোকৰ আমাৰ নম্বৰটো আমাৰ থাকি যায় তেখেতলোকৰ মাজত নম্বৰ লটাৰী হ'ব আৰু যিসকলে পায় 2জনত আমি 2জনক আমি এনেকুৱা পুৰস্কৃত কৰিম আৰু আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম আপোনালোকে চাবলৈ পাব বাৰু আৰু সেইকাৰণে আমাৰ পৰা বস্তু ক্ৰয় কৰি থাকক 2-এটাকৈ আৰু আমি কেতিয়াবা ভাল ভাল গিফ্ট কৰিম আমি নতুনকৈ গিফ্ট কৰিবলৈ লৈছোঁ এইটো চাই লওক এই দেখিছে আমাৰ পৰা যিসকলে বস্তু বজাৰ কৰিব তেখেতলোকৰ কাৰণে আমি এটা ৰেগুলাৰ গিফ্টৰ ব্যৱস্থা কৰি আছোঁ এইবোৰ গাৰু কভাৰ ধুনীয়া ধুনীয়া গাৰু কভাৰ যদি কালাৰিঙত যদি কোনোবাই ল'ব বিচাৰে কালাৰিঙত ল'ব পাৰিব চাই লওক এইবোৰ কালাৰিঙত যদি ল'ব বিচাৰে কালাৰিঙত ল'ব পাৰিব যোৰা 80 টকা 80 টকা যোৰা 80 টকা মনত ৰাখিব 80 টকা যোৰা আৰু আছে এনেকুৱা ধৰণৰ আপোনালোকৰ এতিয়া বেডশ্বীট বহুতে বেডশ্বীটটোৰ কথা সুধি আছিলে বেডশ্বীটটো আমাৰ মিডিয়াম চাইজৰ বেডশ্বীট নাইকিয়া হৈ আছিলে গতিকে আজি আকৌ নতুন বেডশ্বীট আহি গ'ল এইবোৰ দেখিছে যোৰা ইয়াত 2খন আছে মিডিয়াম চাইজৰ বেডশ্বীট কালাৰ ছেটিং বঢ়িয়া পাব কটন কাপোৰ হ'ব মনত ৰাখিব আৰু 2খনত আপোনাৰ 350 আপোনালোকে ল'ব পাৰিব চাই লওক ইয়াত 2খন জইন আছে 2খনত 350 ল'ব পাৰিব কালাৰ ছেটিং যোনটো লাগে আপোনালোকে পচন্দ কৰি স্ক্ৰীনশ্বটটো আমাক দি দিব চাই লওক কালাৰ চাই লওক দেখিছে ধুনীয়া ধুনীয়া কালাৰ ল'ব পাৰিব মিডিয়াম চাইজৰ বেডশ্বীট 5 ফুট বিচনাৰ কাৰণে ধুনীয়া জোখত হৈ যাব কালাৰ দেখিছে কালাৰ কেনেকুৱা লাগে ল'ব পাৰিব 2খনত 350 টকা 350 টকাত 2খন ল'ব পাৰিব এনেকুৱা 350 টকাত 2খন আপোনালোকে ল'ব পাৰিব চাই লওক ধুনীয়া ধুনীয়া বেডশ্বীট কালাৰ ছেটিং চাই লওক একদম ধুনীয়া ধুনীয়া মৰম লগা কালাৰ আহিছে আৰু যিসকল দোকানৰ কাৰণে লয় যিসকলে বিক্ৰী কৰিম বুলি লয় তেখেতলোকক আৰু ডিছকাউণ্ট দিয়া আছে আমাৰ ফালৰ পৰা আৰু ডিছকাউণ্ট হ'ব সেই দামটো আমাৰ বেলেগ হ'ব চাই লওক একদম ধুনীয়া ধুনীয়া বেডশ্বীট আহিছে 2খনত 350 মনত ৰাখিব 350 2খন আপোনালোকে বেডশ্বীট ল'ব পাৰিব ইয়াৰ ডিজাইন কেইবাটাও ডিজাইন আহিছে মই ডিজাইন দেখুৱাই দিছোঁ আপোনালোকক এইটো ডিজাইনটো চাই লওক ডিজাইন চাই লওক কটনৰ বেডশ্বীট হয় কালাৰ যেনেকুৱা লাগে ল'ব পাৰিব
350 টকা 2 পিস বেডশিট আপোনালোকে ল'ব পাৰিব চাই লওক কালাৰ চাই লওক 350 2 পিস ল'ব পাৰিব আৰু যিসকলে দোকানৰ কাৰণে লাগে তেখেতলোকে আৰু কমত পাব আৰু আমি যিটো ভিডিঅ' বনাইছোঁ আমাৰ দামত তেওঁলোকে বিক্ৰী কৰিব পাৰিব 350 তেখেতলোকেও দুখন বেডশিট বিক্ৰী কৰিব পাৰিব সেনেকুৱা দাম কম হ'ব এইবোৰ চাই লওক কটনৰ বেডশিট হয় এই চাই লওক ধুনীয়া ধুনীয়া বেডশিট আহিছে অনলি মিডিয়াম সাইজৰ মন ৰাখিব ডাবল সাইজৰ আজি নাই বনোৱা অনলি মিডিয়াম সাইজৰ বেডশিট বনাইছোঁ ইয়াত দুখন যাব দুখনত 350 টকা মই এখন খুলি দেখাইছোঁ ডিজাইন চাই লওক দেখিছে এইটো দুটা সুন্দৰ ডিজাইন আৰু এটা ডিজাইন দেখুৱাই দিছোঁ চাই লওক ডিজাইন চাই লওক বঢ়িয়া ডিজাইন আহিছে বেডশিট একদম কটন কাপোৰ হ'ব মিডিয়াম সাইজৰ বেডশিট দুখন আছে দুখনত আপোনালোকে 350 দুখন ল'ব পাৰিব একদম ডাঙৰ ডাঙৰ ইয়াত দুখন লগতে ল'ব পাৰিব 350 দুখন ডাঙৰ ডাঙৰ সাইজ 5 ফুট বিচনাৰ কাৰণে জোখ হ'ব মিডিয়াম সাইজৰ বেডশিট এনেকুৱা কালাৰ যিমান লাগে ল'ব পাৰিব কালাৰবিলাক চাই লওক যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ ল'ব আৰু আপোনালোকে আমাৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰি ল'লে আপোনাৰ প্ৰতিটো ভিডিঅ' আপোনালোকে চাবলৈ পাব থাকি নাযায় আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ টেবুল ক্লথ যদি কাৰোবাক যদি টেবুল ক্লথ যদি দৰকাৰ হয় এনেকুৱা টেবুল ক্লথো ল'ব পাৰিব আমাৰ পৰা এইটো চাই লওক টেবুল ক্লথো ল'ব পাৰিব যদি ছিংগুল পিচ যদি লয় 100 ৰুপিছত আপোনালোকে দিব পাৰিব ছিংগুল পিচ যদি লয় 100 টকা অনলি আৰু দোকানৰ কাৰণে দাম বেলেগ আছে দোকানৰ কাৰণে দাম আমাৰ সেইটো আমি এতিয়া দামটো জনাই নিদিওঁ এইটো চাই লওক যদি 1 পিচ লয় অনলি 100 বহুতে এনেকুৱা টেবুল ক্লথ বিচাৰি থাকে চাই লওক ধুনীয়া ধুনীয়া টেবুল ক্লথ অনলি 100 ৰুপিছত আপোনালোকে ল'ব পাৰিব আৰু এনেকুৱা ধৰণৰ আপোনালোকে টাৱেল ল'ব পাৰিব চাই লওক এনেকৈ 6 পিছৰ পেকেজিং আহে দোকানৰ কাৰণে যিসকলে লয় এনেকৈ পেকেজিংকৈ লৈ ল'ব বহুতে দাম কম হ'ব মই এখন দেখুৱাই দিছোঁ আপোনালোকক একদম ধুনীয়া আহল বহল চাইজৰ কোমল টাৱেল দেখিছে চাই লওক দীঘলটো চাই লওক ধুনীয়া দীঘল আহল বহল হ'ব অনলি 100 ৰুপিজ মই ৰাখিব অনলি 100 ৰুপিজত এনেকুৱা টাৱেল পাব ধুনীয়া ধুনীয়া কালাৰ যেনেকুৱা লাগে কালাৰ চাই লওক অনলি 100 বহুতে এনেকুৱা টাৱেল বিক্ৰী কৰে যিসকলে দোকানৰ কাৰণে লাগে ল'ব পাৰিব ধুনীয়া ধুনীয়া কালাৰ পাব আপোনাৰ 4টা 5টা কালাৰ আহিব পেকেজিং 6 পিছৰ পেকেজিং আহিব চাই লওক অনলি 100 ৰুপিজ 100 ৰুপিজত এনেকুৱা টাৱেল ল'ব পাৰিব একদম কালাৰ ডিজাইন বঢ়িয়া বঢ়িয়া আহিব মই এনে চেম্পুলকৈ কেইটামান দেখুৱাই দিছোঁ আৰু যিসকলে দোকানৰ কাৰণে লাগে আৰু কম দাম হ'ব বহুত কমত পাব সেইবোৰ চাই লওক ধুনীয়া ধুনীয়া কালাৰ চেডিঙত আছে যদি আপোনালোকে 1 কেজি যদি লাগে 1 কেজি ল'ব পাৰিব চিন্তা কৰিবলগীয়া নাথাকে আৰু আমাৰ দোকানখনৰ নাম মনত ৰাখিব দত্ত হোলচেল ধেমাজি তিনিআলিতে আমাৰ দোকান আছে এইবোৰ চাই লওক যি আইটেম লাগে আপোনালোকে সব আইটেমেই পাব আমাৰ দোকানত যদি আহে সব আইটেমেই পাব আমি মানে প্ৰতিটো আইটেম ভিডিঅ' বনাবলৈ সম্ভৱ হোৱা নাই সেইকাৰণে আমি বনোৱা হোৱা নাই বহুত আইটেম আছে এইবিলাক দেখিছে আজি টাৱেলৰ ভিডিঅ' দেখুৱাই দিছোঁ আপোনালোকক দেখিছে টাৱেল দেখিছে অনলি 100 ৰুপিজ অনলি 100 ৰুপিজ ধুনীয়া ধুনীয়া আহল বহল চাই লওক দীঘলটো চাই লওক দীঘল পুৰা দীঘল চাইজৰ হ'ব দেখিছে অনলি 100 ৰুপিজ 1 পিছৰ দাম হ'ব 100 ৰুপিজ মনত ৰাখিব অকল 1 পিছৰ দাম হ'ব 100 ৰুপিজ যদি সৰহকৈ লাগে বহুত কম হ'ব আৰু মই দেখুৱাই আছোঁ আপোনালোকক আপোনালোকে এনেকুৱা ছেট ল'ব পাৰিব আমাৰ পৰা এইবোৰ চাই লওক ধুনীয়া ধুনীয়া এনেকুৱা চোফা আছে ল'ব পাৰিব চেয়াৰ বেগ হয় যি দোকানৰ কাৰণে যদি লাগে ল'ব পাৰিব নিজৰ ঘৰ ব্যৱহাৰ কৰি লওঁ বুলি ভাবিলেও ল'ব পাৰিব ইয়াৰ কালাৰ আমি 2-3টা কালাৰে আনো বেছিকৈ 2-3টা কালাৰে চলে এইটো সম্পূৰ্ণ কফি কালাৰ দেখিছে এইটো কফি কালাৰ ডিজাইন চাই লওক বঢ়িয়া ডিজাইনৰ হয় বহুত ধুনীয়া ডিজাইনৰ হয় ইয়াতে আপোনাৰ এনেকৈ পিচকৈ আহিব ঘৰত ব্যৱহাৰ কাৰণে বহুত উপযোগী হয় আপোনালোকে ল'ব পাৰিব দাম খুব কম দামত ভাল কোৱালিটি পাব দাম খুব কম দামত 550 টকা 550 টকাত 10টা চেয়াৰ বেগ লৈ যাওক দেখিছে কালাৰ চাই লওক দেখিছে বঢ়িয়া বঢ়িয়া কালাৰ পুৰা কফি কালাৰ হয় এনেকৈ থাকিব দেখিছে চাই লওক দেখিছে কালাৰ চাই লওক কালাৰ দেখিছে কফি কালাৰ ডিজাইন দেখিছে ধুনীয়া ধুনীয়া ডিজাইন পাব অনলি 550 1 পিছৰ দাম হৈ গ'ল 550 10 পিছৰ চেয়াৰ বেগ হ'ব এনেকৈ 10টা হয় 550 টকা মনত ৰাখিব 550 টকা ধুনীয়া ধুনীয়া চেয়াৰ বেগ আপোনালোকে কিনিব পাৰিব দত্ত হোলচেলৰ পৰা
এইবোৰ দেখিছে এইটো কফি কালাৰ হয় আৰু মই এটা বেলেগ কালাৰ দেখুৱাই আছোঁ খুলি নেদেখুৱাওঁ কালাৰবিলাক দেখুৱাই দিছোঁ যিহেতু 10 টকীয়া চেয়াৰ বেগ হয় আৰু আপোনালোকে যদি হেণ্ডেলত পাৰে হেণ্ডেলত যদি পাৰোঁ বুলি ভাবে 16 টকীয়া ল'ব লাগিব এইটো হেণ্ডেলৰ কাৰণে নহ'বগৈ চাই লওক এইটো 10 টকীয়া হয় কালাৰ দেখিছে এইটো চিয়াহী কালাৰ হয় ফুলৰ ডিজাইনটো চাই লওক ফুলৰ ডিজাইন চাই লওক একদম বঢ়িয়া ডিজাইন অনলি 550 মন ৰাখিব এইটো হ'ল আপোনাৰ কফি কালাৰ ডিজাইন ফুলৰ ডিজাইনবিলাক বেলেগ বেলেগ হ'ব কফি কালাৰ আছে এইটো চকলেট কালাৰ হয় চাই লওক এইটো চকলেট কালাৰ হয় দেখিছে চকলেট কালাৰ চেয়াৰ বেগ হয় সোফা কভাৰ কাৰণে ধুনীয়া ডাউন ল'ব চেটৰ কাৰণে বঢ়িয়া দেখিছে চাই লওক ডিজাইন চাই লওক 10 টকীয়া চেয়াৰ বেগ লৈ যাওক অনলি 550 মন ৰাখিব অনলি 550 10 টকীয়া চেয়াৰ বেগ লৈ যাওক আৰু যদি 16 টকীয়া লাগে 16 টকীয়া ল'ব পাৰিব সেইটো চাই লওক এনেকুৱা ল'ব পাৰিব কালাৰ বহুত পাব এইটো চাই লওক এইটো 16 টকীয়া ল'ব পাৰিব এনেকুৱা আপোনাৰ 16 পিছ আহিব এনেকৈ দেখিছে এইটো 16 পিছ আহিব ডিজাইন চাই লওক ধুনীয়া ধুনীয়া ডিজাইন খুব ধুনীয়া ডিজাইন আহিব আপোনাৰ ডিজাইন বহুত কেইটা পাব আপোনালোকে ডিজাইন বহুত কেইটা পাব 16 টকীয়াটো মই ৰাখিব 750 টকা কোৱালিটি খুব ভাল হ'ব দেখিছে কোৱালিটি খুব ভাল হ'ব 750 টকা এইটো চাই লওক এইটো হ'ব 750 টকা ধুনীয়া ধুনীয়া চেয়াৰ বেগ লৈ যাওক এইটো চাই লওক ডিজাইনটো চাই লওক মই ডিজাইন দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ চেয়াৰ বেগবিলাকো পাব আপোনালোকে দোকানৰ কাৰণে আৰু কম পাব 1 পিছৰ দাম হৈ গ'ল 16 টকীয়াটো যদি লয় 750 আৰু 10 টকীয়াটো যদি লয় 550 মন ৰাখিব আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা ক'লে লাইক আৰু কমেণ্ট কৰি দিব আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে ধন্যবাদ